নমস্কাৰ, আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি 4টা টপিক একেলগে আলোচনা কৰিবলৈ গৈ আছোঁ। সেই টপিককেইটা হ'ল ক্ৰেডিট এণ্ড গ্ৰেডিং ছিষ্টেম, এক্সামিনেশ্যন অন ডিমাণ্ড, অনলাইন এক্সামিনেশ্যন এণ্ড কম্পিউটাৰ ইন ইভালুৱেশ্যন। গতিকে ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। প্ৰথমতে আমি টপিক নম্বৰ 1 that is ক্ৰেডিট এণ্ড গ্ৰেডিং ছিষ্টেমৰ পৰা আৰম্ভ কৰোঁ। ইয়াতে দুটা টপিক আছে। One is credit and another is grading. আমি এটা এটাকে আলোচনা কৰিম। First one is credit system. Meaning of credit system. A credit system is a structured method of assigning credit points to different subjects or courses. ক্ৰেডিট প্ৰণালী হৈছে এনে এটা সংগঠিত আৰু বৈজ্ঞানিক পদ্ধতি যাৰ জৰিয়তে বিভিন্ন বিষয় বা পাঠ্যক্ৰমক নিৰ্দিষ্ট ক্ৰেডিট প্ৰদান কৰা হয়। It represents the workload, importance, and expected learning outcomes of each course component. এই ক্ৰেডিটে বিষয়টোৰ কামৰ পৰিমাণ, গুৰুত্ব আৰু শিক্ষাৰ্থীয়ে লাভ কৰিবলগীয়া জ্ঞান আৰু দক্ষতাক প্ৰকাশ কৰে। ই শিক্ষাৰ অগ্ৰগতিক সঠিকভাৱে জুখিবলৈ সহায় কৰে। ঠিক আছে, এইটো আছিলে ইয়াৰ থুলমূল মিনিং। নেক্সট আমি চাম key points of credit system. First one is credits indicate the academic weightage of a subject in a program. ক্ৰেডিটে এটা বিষয়ৰ শিক্ষাগত গুৰুত্ব প্ৰকাশ কৰে, অৰ্থাৎ কোন বিষয়ত কিমান গুৰুত্বপূৰ্ণ সেয়া বুজায়। They help in breaking down the syllabus into measurable units. ই সম্পূৰ্ণ পাঠ্যসূচীক সৰু সৰু অংশত বিভক্ত কৰি শিক্ষণ প্ৰক্ৰিয়াক সহজ কৰি তোলে। It enables comparison of performance among students across courses or institutions. ই বিভিন্ন পাঠ্যক্ৰম বা বিভিন্ন ইনষ্টিটিউটৰ মাজৰ শিক্ষাৰ্থীৰ ফলাফল তুলনা কৰিবলৈও আমাক সহায় কৰে। It ensures uniformity and standardization in higher education system. উচ্চ শিক্ষা ব্যৱস্থাত একে মানদণ্ড বজাই ৰাখি শিক্ষাৰ গুণগত মান নিশ্চিত কৰে। ইয়াৰ উপৰি it helps institutions to monitor and track student progress effectively over time. সময়ৰ সৈতে শিক্ষাৰ্থীৰ অগ্ৰগতি আৰু প্ৰদৰ্শন নিয়মীয়াকৈ অনুসৰণ কৰাটো আমাক সহায় কৰে। এইখিনি আছিলে ইয়াৰ কি পইণ্টছ। নেক্সট আমি চাম বেচিছ অফ ক্ৰেডিট। ক্ৰেডিটছ are assigned based on ক্ৰেডিট নিৰ্ধাৰণ কৰা হয় তলত দিয়া কিছুমান কাৰকৰ ওপৰত ভিত্তি কৰি। প্ৰথমটো হৈছে ষ্টুডেণ্ট ৱৰ্কলোড লাইক টাইম স্পেণ্ট অন ষ্টাডি, এছাইনমেণ্টছ এণ্ড প্ৰিপাৰেশ্যন। অৰ্থাৎ শিক্ষাৰ্থীৰ কামৰ পৰিমাণ যেনেকৈ নেকি অধ্যয়ন, গৃহকাৰ্য আৰু পৰীক্ষাৰ প্ৰস্তুতি কিমান সময় আৰু চেষ্টা ব্যয় হৈছে তাৰ ওপৰত নিৰ্ধাৰণ কৰা হয়। নেক্সট ওৱান ইজ লাৰ্ণিং আউটকামছ লাইক নলেজ এণ্ড স্কিলছ গেইন আফটাৰ কমপ্লিটিং দ্য কোৰ্ছ। শিক্ষণ ফলাফল যেনেকৈ নেকি পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ পিছত শিক্ষাৰ্থীয়ে কিমান জ্ঞান আৰু দক্ষতা অৰ্জন কৰিছে তাৰ ওপৰতো আমাৰ ক্ৰেডিট নিৰ্ধাৰণ কৰা হয়। কণ্টেক্ট আৱাৰ্ছ, নাম্বাৰ অফ টিচিং আৱাৰ্ছ ইন ক্লাছৰুম অৰ লেকচাৰ্ছ। অৰ্থাৎ পাঠদানৰ সময় যেনেকৈ নেকি ক্লাছৰ সংখ্যা বা লেকচাৰৰ সময়ৰ ওপৰতো ভিত্তি কৰি আমাৰ ক্ৰেডিটছ পইণ্ট প্ৰদান কৰা হয়। নেক্সট ওৱান ইজ প্ৰেক্টিকেল অৰ ফিল্ড ৱৰ্ক, হেণ্ডছ অন ট্ৰেইনিং এণ্ড ৰিয়েল লাইফ এপ্লিকেশ্যন। প্ৰায়োগিক বা ক্ষেত্ৰীয় কাম যেনেকৈ নেকি কৈছে বাস্তৱ জীৱনত প্ৰয়োগ কৰিব পৰা অভিজ্ঞতা আৰু প্ৰশিক্ষণ, ইয়াৰ ওপৰতো ক্ৰেডিটছ নিৰ্ভৰ কৰে। নেক্সট ওৱান ইজ প্ৰজেক্ট ৱৰ্ক এণ্ড এছাইনমেণ্টছ লাইক ইণ্ডিপেণ্ডেণ্ট এণ্ড গাইডেড লাৰ্ণিং টাস্ক। প্ৰকল্প আৰু কাৰ্য যেনেকৈ নেকি কৈছে শিক্ষাৰ্থীৰ স্বাধীন চিন্তা আৰু অনুসন্ধানমূলক শিক্ষণ, ইয়াৰ ওপৰতো আমাৰ ক্ৰেডিট ছিষ্টেম নিৰ্ভৰ কৰে। নেক্সট ওৱান ইজ ইনোভেশ্যন এণ্ড ক্ৰিয়েটিভিটি লাইক এবিলিটি টু ডেভেলপ নিউ আইডিয়াছ এণ্ড সলিউশ্যনছ। উদ্ভাৱন আৰু সৃজনশীলতা যেনেকৈ নেকি কৈছে নতুন চিন্তা, ধাৰণা আৰু সমাধান সৃষ্টি কৰাৰ ক্ষমতা, ইয়াৰ ওপৰতো আমাৰ ক্ৰেডিট ছিষ্টেম নিৰ্ভৰ কৰে। নেক্সট ওৱান ইজ এণ্টাৰপ্ৰিনাৰশ্বিপ স্কিলছ, স্কিল ডেভেলপমেণ্ট ফৰ ছেল্ফ এমপ্লয়মেণ্ট। ঔদ্যোগিক ক্ষমতা যেনেকৈ নেকি কৈছে আত্মনিযুক্তি আৰু ব্যৱসায়িক দক্ষতা বিকাশৰ ওপৰতো আমাৰ ক্ৰেডিট পইণ্টছ বা ক্ৰেডিট ছিষ্টেমটো নিৰ্ধাৰণ কৰা হয়। নেক্সট ওৱান ইজ ইণ্টাৰনেল এছেছমেণ্ট এণ্ড পাৰ্টিচিপেশ্যন লাইক কণ্টিনিউৱাছ ইভালুৱেশ্যন এণ্ড ক্লাছৰুম ইনভলভমেণ্ট। আভ্যন্তৰীণ মূল্যায়ন আৰু অংশগ্ৰহণ যেনেকৈ নেকি নিয়মীয়া ক্লাছ কাৰ্য আৰু সক্ৰিয় অংশগ্ৰহণ, ইয়াৰ ওপৰত ভিত্তি কৰিও আমাৰ ক্ৰেডিটছ পইণ্টছবোৰ নিৰ্ধাৰণ কৰা হয়। ঠিক আছে, এইখিনি আছিলে বেচিছ অফ ক্ৰেডিট। নেক্সট আমি চাম ফাংচনছ অফ ক্ৰেডিট ছিষ্টেম। ফাৰ্ষ্ট ওৱান ইজ ইট হেল্পছ ইন চিষ্টেমেটিক অৰ্গেনাইজেশ্যন অফ কোৰ্চেছ এণ্ড কাৰিকুলাম। পাঠ্যক্ৰমে সুসংগঠিতভাৱে পৰিকল্পনা কৰি শিক্ষণক অধিক কাৰ্যক্ষম কৰে। ইট ফেচিলিটেটছ ট্ৰান্সফাৰ অফ ক্ৰেডিটছ বিটুইন ইনষ্টিটিউশ্যনছ মোবিলিটি। ই বিভিন্ন প্ৰতিষ্ঠানৰ মাজত
ক্ৰেডিট স্থানান্তৰ সহজ কৰি শিক্ষাৰ্থীৰ গতি সঞ্চালন বৃদ্ধি কৰিব পাৰে। It provides flexibility in subject selection and course completion. ইয়াৰ উপৰি কৈছে বিষয় বাছনি আৰু পাঠ্য সম্পূৰ্ণ কৰাত নমনীয়তাই প্ৰদান কৰে। It supports continuous and comprehensive evaluation system. ই অবিৰত আৰু সামগ্ৰিক মূল্যায়ন ব্যৱস্থাক সমৰ্থন কৰে। It encourages choice-based credit system (CBCS) for diversified learning. CBCS পদ্ধতিৰ জৰিয়তে বহুমুখী শিক্ষণৰো সুযোগ সৃষ্টি কৰে। ঠিক আছে, তো এইখিনি আছিলে ইয়াৰ কিছুমান ফাংচনছ। নেক্সট আমি চাম এডভান্টেজেছ of this system, credit system. First one is promote student mobility across institution and universities. ইয়াতে কৈছে শিক্ষাৰ্থীয়ে যাতে সহজে এটা প্ৰতিষ্ঠানৰ পৰা আন এটালৈ যাব পাৰে সেইটো সহজ কৰি তুলিছে এই ক্ৰেডিট চিষ্টেমে। It improves quality and structure of education system. শিক্ষা ব্যৱস্থাৰ গুণগত মান আৰু গঠনো উন্নত হয়। It encourages multiple entry and exit options in courses. ই মাল্টিপল এন্ট্ৰি এক্সিট ব্যৱস্থা শিক্ষাৰ্থীৰ বাবে সুবিধাজনক কৰি তুলিছে। It makes comparison of academic performance easier and clearer. ফলাফল তুলনা স্পষ্ট আৰু সহজ হয় এই পদ্ধতিৰ জৰিয়তে। Expands learning opportunities and interdisciplinary study. আন্তঃবিষয়ক শিক্ষণৰো সুযোগ বৃদ্ধি কৰিছে। It supports lifelong learning and skill development. জীৱনজুৰি শিক্ষণ আৰু দক্ষতা বিকাশৰ বাবেও এই ব্যৱস্থাটো উপযোগী। ঠিক আছে, তো এইখিনি আছিলে ইয়াৰ কিছুমান এডভান্টেজেছ। এতিয়া আমি এইখিনি আলোচনাৰ পৰা ক্ৰেডিট চিষ্টেমৰ বিষয়ে কি কনক্লুড কৰিব পাৰোঁ। The credit system is a modern and flexible approach that improves the quality, comparability, and accessibility of education, making learning more student-centered and outcome-based. অৰ্থাৎ ক্ৰেডিট প্ৰণালী এটা আধুনিক, নমনীয় আৰু শিক্ষাৰ্থীকেন্দ্ৰিক পদ্ধতি যিয়ে শিক্ষাৰ গুণগত মান উন্নত কৰি শিক্ষাক অধিক ফলপ্ৰসূ আৰু উপযোগী কৰি তোলে। ঠিক আছে, তো এইখিনি আছিলে অল এবাউট ক্ৰেডিট চিষ্টেম। এতিয়া আমি যাম নেক্সট পাৰ্ট, দেট ইজ গ্ৰেডিং system in evaluation. Meaning of grading system. The grading system is a method of evaluating student performance using grades like A to F or grade points instead of numerical marks. গ্ৰেডিং প্ৰণালী হৈছে শিক্ষাৰ্থীৰ প্ৰদৰ্শন মূল্যায়নৰ এটা পদ্ধতি য'ত সংখ্যাগত নম্বৰ ব্যৱহাৰ নকৰি A, B, C এই ধৰণৰ গ্ৰেড ব্যৱহাৰ কৰা হয়। ইয়াৰ ফলত ফলাফল অধিক সহজ আৰু বুজিব পৰা হয়। ঠিক আছে, এইটো আছিলে ইয়াৰ থুলমূল মিনিং। নেক্সট আমি চাম কি ফিচাৰ্ছ অফ দিছ মেথড। First one is based on a standardized grading scale for uniformity. একে মানদণ্ডৰ ওপৰত ভিত্তি কৰি সকলো শিক্ষাৰ্থীক মূল্যায়ন কৰা হয়। It uses letters or grade points to indicate level of achievement. ইয়াতে অক্ষৰ বা গ্ৰেড পইণ্ট ব্যৱহাৰ কৰি ফলাফল সহজভাৱে প্ৰকাশ কৰা হয়। It provides a clear and simplified representation of performance. ইয়াতে ফলাফল স্পষ্ট আৰু বুজিবলৈ সহজ হয়। It reduces the effect of minor difference in marks. সৰু নম্বৰৰ পাৰ্থক্যৰ প্ৰভাৱ কমাই ন্যায়সংগত মূল্যায়ন প্ৰদান কৰে। It ensures fair and consistent evaluation practices. ই মূল্যায়ন পদ্ধতি অধিক ন্যায়সংগত আৰু একে ধৰণৰ অৰ্থাৎ ইউনিফৰ্মিটিটো বজাই ৰাখে। ঠিক আছে, তো এইখিনি আছিলে ইয়াৰ কি ফিচাৰ্ছ। নেক্সট আমি চাম পাৰপাছ। First one is to provide meaningful and clear feedback to students. ইয়াৰ মেইন পাৰপাছটো হ'ল শিক্ষাৰ্থীক স্পষ্ট আৰু অৰ্থপূৰ্ণ মতামত প্ৰদান কৰা। Next one is to identify strengths and weakness in learning. শিক্ষাৰ্থীৰ শক্তি আৰু দুৰ্বলতা চিনাক্ত কৰাটোৱেই হৈছে ইয়াৰ আন এটা মুখ্য পাৰপাছ। Next one is to promote continuous improvement in performance. শিক্ষাৰ্থীক নিজৰ উন্নতিৰ বাবে উৎসাহিত কৰা। Next one is to ensure fair, unbiased and stress-free evaluation. ইয়াৰ উপৰি মানসিক চাপ কমাই ন্যায়সংগত মূল্যায়ন নিশ্চিত কৰাটোৱেই হৈছে ইয়াৰ আন এটি গুৰুত্বপূৰ্ণ উদ্দেশ্য বা পাৰপাছ। ঠিক আছে, নেক্সট আমি চাম টাইপছ অফ গ্ৰেডিং। There are two types of grading. One is absolute grading and another is relative grading. Absolute grading to হৈছে based on fixed performance standards. ইয়াতে নিৰ্দিষ্ট মানদণ্ডৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীক গ্ৰেড দিয়া হয়। And relative grading to হৈছে based on comparison with group performance. ইয়াতে শিক্ষাৰ্থীৰ ফলাফল আন শিক্ষাৰ্থীৰ সৈতে তুলনা কৰিহে দিয়া হয়। ঠিক আছে, তো এই দুটা আছিলে ইয়াৰ টাইপছ। নেক্সট আমি চাম এডভান্টেজেছ। It reduces examination fear and mental stress among students.
ই পৰীক্ষাৰ ভয় আৰু মানসিক চাপ হ্ৰাস কৰে। It improves the overall learning environment and motivation. ই শিক্ষণ পৰিৱেশ অধিক ইতিবাচক আৰু উৎসাহজনক কৰি তোলে। It encourages students to take challenging and advanced subjects. শিক্ষাৰ্থীক কঠিন আৰু উন্নত বিষয় বাছিবলৈও ই উৎসাহিত কৰে। It enhances self-confidence and self-esteem. আত্মবিশ্বাস আৰু আত্মসন্মান বৃদ্ধি কৰে। It focuses more on conceptual learning rather than marks. এই পদ্ধতিটোৱে মাৰ্কছতকৈ কনচেপচুৱেল লাৰ্ণিঙতহে বেছি গুৰুত্ব দিয়ে। It makes performance evaluation simple and easy to understand. ফলাফলসমূহ বুজিবলৈ সহজ আৰু স্পষ্ট কৰি তোলে। ঠিক আছে, এইখিনি আছিলে ইয়াৰ কিছুমান এডভান্টেজেছ। এতিয়া আমি এইখিনি আলোচনাৰ পৰা গ্ৰেডিং ছিষ্টেমৰ বিষয়ে কি কনক্লুড কৰিব পাৰোঁ যে দ্য গ্ৰেডিং ছিষ্টেম মেক্স ইভালুৱেশ্যন মোৰ ৰিলায়েবল, ফেয়াৰ এণ্ড ষ্টুডেণ্ট ফ্ৰেণ্ডলি, শ্বিফটিং ফ'কাছ ফ্ৰম মাৰ্কছ টু মিনিংফুল লাৰ্ণিং এণ্ড অভাৰঅল ডেভেলপমেণ্ট। গ্ৰেডিং প্ৰণালীয়ে শিক্ষাক অধিক ন্যায়সংগত, বিশ্বাসযোগ্য আৰু শিক্ষাৰ্থীকেন্দ্ৰিক কৰি তোলে, য'ত জ্ঞান আৰু দক্ষতাৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। ঠিক আছে, তো এইখিনি আছিলে গ্ৰেডিং ছিষ্টেমৰ বিষয়ে। নেক্সট আমি পাৰ্ট 2 ডেট ইজ এক্সামিনেশ্যন অন ডিমাণ্ডৰ বিষয়ে আলোচনা কৰিম। ইয়াতেও আমি প্ৰথমতে মিনিংটো চাই লওঁ। এক্সামিনেশ্যন অন ডিমাণ্ড ইজ এ চিষ্টেম ৱেৰ ষ্টুডেণ্টছ কেন এপিয়াৰ ফৰ এক্সামিনেশ্যনছ whenever they feel prepared without waiting for a fixed schedule. এক্সামিনেশ্যন ডিমাণ্ড হৈছে এনে এটা আধুনিক মূল্যায়ন ব্যৱস্থা য'ত শিক্ষাৰ্থীয়ে নিজৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পিছত যিকোনো সময়তে পৰীক্ষাত অংশগ্ৰহণ কৰিব পাৰে। অৰ্থাৎ ইয়াতে কোনো ফিক্স টাইম টেবল নাথাকে বা ৰুটিন নাথাকে। এইটো আছিলে ইয়াৰ থুলমূল মিনিং। নেক্সট আমি চাম কি ফিচাৰ্ছ। ইট ইজ এ ফ্লেক্সিবল এণ্ড ছেল্ফ পেচড ইভালুৱেশ্যন ছিষ্টেম। এইটো এটা নমনীয় আৰু স্বগতিৰ পদ্ধতি য'ত শিক্ষাৰ্থীয়ে নিজৰ সময় অনুসৰি শিকিব পাৰে। No fixed timetable giving freedom to learners. যেহেতু ইয়াতে কোনো নিৰ্দিষ্ট সময়সূচী নাথাকে, যাৰ ফলত চাপ কম হয়। Students can choose time, place and readiness level. শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অনুসৰি সময় আৰু স্থান বাছি ল'ব পাৰে। Based on a question bank system for varied questions. ইয়াতে প্ৰশ্নসমূহ প্ৰশ্ন বেংকৰ পৰা লোৱা হয়। Questions may be randomized to ensure fairness. ইয়াতে প্ৰশ্নসমূহ ৰেণ্ডমাইজ কৰি ন্যায়সংগততা নিশ্চিত কৰা হয়। Implemented by institutions like NIOS. NIOS আদি প্ৰতিষ্ঠানে এই পদ্ধতিৰ দ্বাৰাই যিকোনো পৰীক্ষা কণ্ডাক্ট কৰে। ঠিক আছে, এইটো আছিলে ইয়াৰ কিছুমান কি ফিচাৰ্ছ। নেক্সট আমি চাম এডভান্টেজেছ অফ এক্সামিনেশ্যন অন ডিমাণ্ড। ফাৰ্ষ্ট ওৱান ইজ ইট ৰিডিউচেছ এক্সাম ষ্ট্ৰেছ এণ্ড ফিয়াৰ অফ ফেইলাৰ। ইয়াতে পৰীক্ষাৰ ভয় আৰু বিফলতাৰ ভয় কমায়। It promotes self-learning and independent study habits. লগতে ই স্বশিক্ষণ আৰু স্বাধীন অধ্যয়ন উৎসাহিত কৰে। Respects individual differences in learning pace. ব্যক্তিগত পাৰ্থক্য যেনে যিকোনো এটা বিষয় শিকাৰ গতি সকলোৰে সমান নাথাকে, গতিকে ই ইণ্ডিভিজুৱেল ডিফাৰেঞ্চকো সন্মান কৰে। Increases confidence and decision making ability. আত্মবিশ্বাস আৰু সিদ্ধান্ত গ্ৰহণ ক্ষমতাও বৃদ্ধি কৰে। It helps in reducing unfair practices through varied questions. ইয়াতে unfair practice like cheating বা নকল কৰাৰ সম্ভাৱনাও কমায়। It also saves time and effort for both learners and institutions. লগতে ই সময় আৰু শক্তি দুয়োটাক সংৰক্ষণ কৰে, মানে বচায়। ঠিক আছে, এইখিনি আছিলে ইয়াৰ কিছুমান এডভান্টেজ। নেক্সট আমি চাম ইয়াৰ কনক্লুজন। Examination on demand is a highly flexible and learner-centered system that supports individual pace, reduces stress and improves learning effectiveness. Examination on demand হৈছে এটা অত্যন্ত নমনীয় আৰু শিক্ষাৰ্থীকেন্দ্ৰিক ব্যৱস্থা যিয়ে শিক্ষণ প্ৰক্ৰিয়াক অধিক ফলপ্ৰসূ কৰি তোলে। ঠিক আছে, তো এইখিনি আছিলে অল এবাউট এক্সামিনেশ্যন অন ডিমাণ্ড। নেক্সট আমি আলোচনা কৰিম পাৰ্ট 3 ডেট ইজ অনলাইন এক্সামিনেশ্যনৰ বিষয়ে। ঠিক আছে, ইয়াতেও আমি প্ৰথমে অনলাইন এক্সামিনেশ্যনৰ মিনিংটো চাই লওঁ। Online examination refers to conducting tests through digital platform using the internet instead of traditional pen and paper methods. Online পৰীক্ষা হৈছে ইণ্টাৰনেট আৰু ডিজিটেল মাধ্যম ব্যৱহাৰ কৰি পৰীক্ষা লোৱাৰ এটা আধুনিক পদ্ধতি। ঠিক আছে, এতিয়া আমি ইয়াৰ কি ফিচাৰ্ছখিনি চাই লওঁ। ফাৰ্ষ্ট ওৱান ইজ conducted using computers, laptops or mobile devices. এই ধৰণৰ পৰীক্ষা কম্পিউটাৰ, লেপটপ বা মোবাইল ডিভাইচৰ জৰিয়তেহে অনুষ্ঠিত কৰা হয়। Includes both objective and subjective type of questions. ইয়াতে অবজেক্টিভ আৰু সাবজেক্টিভ দুই ধৰণৰ প্ৰশ্নই অন্তৰ্ভুক্ত থাকে।
Time-bound exams with automatic submission after time ends. ইয়াতে সময় সীমাবদ্ধ পৰীক্ষা হয় আৰু সময় শেষ হ'লে স্বয়ংক্ৰিয়ভাৱে জমা হৈ যায়, ছাবমিট হৈ যাব। মানে আমি IBPS বা যিকোনো বেংকিং বা SSC এনেকুৱা ধৰণৰ এক্সামৰ কথা ক'ব পাৰোঁ, য'ত নেকি আমি পৰীক্ষাৰ টাইম শেষ হোৱাৰ লগে লগে 1 ছেকেণ্ডো অন হৈ নাথাকে, অট'মেটিক শ্বাটডাউন হৈ যায় কম্পিউটাৰটো বা ডিভাইচটো। ঠিক আছে? নেক্সট হৈছে কণ্ডাক্টেড থ্ৰু ইণ্টাৰনেট বেছড প্লেটফৰ্মছ। এইটো ইণ্টাৰনেট প্লেটফৰ্ম ব্যৱহাৰ কৰি কৰা হয়। Can replace traditional examination system. ই পৰম্পৰাগত পদ্ধতিৰ বিকল্প হিচাপে আমি ব্যৱহাৰ কৰিব পাৰোঁ। Evaluation can be automatic for MCQ question or manual for descriptive question. ইয়াতে স্বয়ংক্ৰিয় যোনবিলাক আমাৰ বহু বিকল্পী প্ৰশ্ন আছে তাৰ কাৰণে আমি অট'মেটিক বা স্বয়ংক্ৰিয় ৰিজাল্ট পাই যাওঁ, মূল্যায়ন হৈ যায়। আৰু যদি ডেছক্ৰিপটিভ হয় তেতিয়া আমি মানৱীয় মূল্যায়ন কৰিব লাগিব, মানুহে নিজে চেক কৰিব লাগিব। Results are instantly generated or shared via email or websites. ইয়াতে ফলাফলসমূহ তৎক্ষণাত উপলব্ধ হয় আৰু সেইবিলাক আমি ইমেইল বা ৱেবছাইটৰ থ্ৰুদি গম পাওঁ। ঠিক আছে? এইখিনি আছিলে ইয়াৰ কিছুমান কি ফিচাৰ্ছ। নেক্সট আমি চাম এডভান্টেজেছ অফ দিছ চিষ্টেম। ফাৰ্ষ্ট ওৱান ইজ ইট প্ৰভাইডছ ফাষ্ট এণ্ড এফিচিয়েণ্ট ইভালুৱেশ্যন প্ৰচেছ। মূল্যায়ন প্ৰক্ৰিয়া অতি দ্ৰুত আৰু কাৰ্যক্ষম হয়। এইটো হ'ল ফাৰ্ষ্ট এডভান্টেজ। নেক্সট হৈছে গিভছ ইনষ্টেণ্ট ৰিজাল্টছ ফৰ অবজেক্টিভ টাইপ কুৱেশ্যন। ই আমাৰ তৎক্ষণাত ফলাফল দি দিয়ে, সেইকাৰণে এইটো এটা আমাৰ কাৰণে এডভান্টেজ। ইট ছেভছ টাইম, কষ্ট এণ্ড পেপাৰ্ছ ৰিচোৰ্চেছ। ই সময়, খৰচ আৰু কাগজ সংৰক্ষণ কৰিব পাৰে। Eliminates the need for physical presence at exam centers. আৰু যিকোনো স্থানৰ পৰা আমি সহজে পৰীক্ষা দিব পাৰোঁ। পৰীক্ষাৰ চেণ্টাৰত যে যাবই লাগিব তেনেকুৱা কোনো কথা নাই, আমি অনলাইন নিজৰ ঘৰতে বহি পৰীক্ষাটো দিব পাৰোঁ। এইটো হ'ল আন এটা এডভান্টেজ। It ensures easy accessibility from any location. যিকোনো স্থানৰ পৰা সহজে আমি এই ধৰণৰ পৰীক্ষা দিব পাৰোঁ। সেইকাৰণে এইটো হ'ল আন এটা এডভান্টেজ। It requires less manpower and administrative effort. কম মেনপাৱাৰ বা এডমিনিষ্ট্ৰেটিভ এফৰ্ট কম হোৱাকৈও আমি এই ধৰণৰ পৰীক্ষা কণ্ডাক্ট কৰিব পাৰোঁ। It offers flexibility, convenience and scalability. এই ধৰণৰ পৰীক্ষা নমনীয় আৰু এক সুবিধাজনক পদ্ধতি বুলি আমি ক'ব পাৰোঁ। It enables exams at national and international levels. এই ধৰণৰ পৰীক্ষা বৃহৎ পৰিসৰত অনুষ্ঠিত কৰিব পৰা যায়। ঠিক আছে? এইখিনি আছিলে ইয়াৰ কিছুমান এডভান্টেজেছ। নেক্সট আমি চাম ইয়াৰ কিছুমান ডিছএডভান্টেজ। It requires stable internet and technical infrastructure. ইয়াতে যদিও বহুতখিনি আমি এডভান্টেজ পাইছোঁ, কিন্তু কিছুমান ডিছএডভান্টেজ আছে। তাৰে প্ৰথমটোৱেই হৈছে এটা স্থিৰ ইণ্টাৰনেট সংযোগৰ প্ৰয়োজন। মানে ইণ্টাৰনেট সংযোগ যদি অকণমান বিসংগতিপূৰ্ণ হয় তেতিয়াহ'লে আমি এই ধৰণৰ পৰীক্ষা দিব নোৱাৰিম। ঠিক আছে? নেক্সট ওৱান ইজ ৰিস্ক অফ টেকনিকেল ফেইলৰ্ছ অৰ চিষ্টেম এৰৰ্ছ। ইয়াতে প্ৰযুক্তিগত ত্ৰুটি বা বিফলতাৰ সম্ভাৱনা থাকে। নেক্সট ওৱান ইজ পচিবিলিটি অফ মাল প্ৰেক্টিছ অৰ চিটিং। ইয়াতে নকল বা অনৈতিক কিছুমান কাৰ্যকলাপ ব্যৱহাৰ হোৱাৰ সম্ভাৱনা থাকে। It requires basic digital literacy and skills. ইয়াতে ডিজিটেল দক্ষতা আৰু জ্ঞানৰ প্ৰয়োজন হয়। যিসকল ব্যক্তিৰ সাধাৰণ ডিজিটেল দক্ষতাটো নাথাকে তেওঁলোকে এই ধৰণৰ পৰীক্ষাত বহিব নোৱাৰিব। ঠিক আছে? এইখিনি আছিলে ইয়াৰ কিছুমান ডিছএডভান্টেজ। এতিয়া আমি এইখিনি আলোচনাৰ পৰা কি কনক্লুড কৰিব পাৰোঁ যে অনলাইন এক্সামিনেশ্যন ইজ এ মডাৰ্ণ, এফিচিয়েণ্ট এণ্ড স্কেলেবল চিষ্টেম, বাট ইটছ ছাকচেছ ডিপেণ্ডছ অন প্ৰপাৰ টেকন'লজি, ছিকিউৰিটি মেজাৰ্ছ এণ্ড ডিজিটেল এৱাৰনেছ। অনলাইন পৰীক্ষা আধুনিক আৰু দ্ৰুত এক পদ্ধতি, কিন্তু ইয়াৰ সফলতা প্ৰযুক্তি আৰু সুৰক্ষাৰ ওপৰত নিৰ্ভৰ কৰে। ঠিক আছে? এইখিনি আছিলে অল এবাউট অনলাইন এক্সামিনেশ্যন। ঠিক আছে? নেক্সট আমি পাৰ্ট 4 ডেট ইজ কম্পিউটাৰ ইন ইভালুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। ইয়াতো আমি প্ৰথমে মিনিংটো চাই লওঁ। It refers to the use of computers in all stages of evaluation, including testing, scoring, result processing, and performance analysis. অৰ্থাৎ কম্পিউটাৰ ইন ইভালুৱেশ্যন মানে হৈছে মূল্যায়নৰ সকলো ধাপতে কম্পিউটাৰৰ ব্যৱহাৰ কৰা, যেনেকৈ নেকি টেষ্টিং হ'ব পাৰে, স্ক'ৰিং হ'ব পাৰে, ৰিজাল্ট প্ৰচেছিং বা পাৰফৰ্মেঞ্চখিনি এনালাইচিছ কৰা আদি সকলো কামতে কম্পিউটাৰৰ ব্যৱহাৰ কৰাই হৈছে ইয়াৰ মিনিং। ঠিক আছে? এতিয়া আমি ইয়াৰ কিছুমান এৰিয়াজ অফ ইউজেছ চাওঁ, ক'ত ক'ত আমি কম্পিউটাৰ ব্যৱহাৰ কৰোঁ। First one is preparation of question paper and test materials. প্ৰশ্ন কাকত আৰু পৰীক্ষাৰ সামগ্ৰীসমূহ প্ৰস্তুত কৰাত আমি কম্পিউটাৰ ব্যৱহাৰ কৰোঁ। Conducting online examinations. ইয়াৰ উপৰি অনলাইন পৰীক্ষাসমূহ পৰিচালনা কৰাটো আমি কম্পিউটাৰ ব্যৱহাৰ কৰোঁ। OMR based evaluation for objective tests. আৰু OMR
ব্যৱস্থাৰ জৰিয়তে যোনবোৰ অবজেক্টিভ কুৱেশ্যন আছে তাক আমি মূল্যায়ন কৰোঁ সেই কম্পিউটাৰৰ জৰিয়তে। অট'মেটিক স্কোৰিং এণ্ড গ্ৰেডিং চিষ্টেমছ, ইয়াৰ উপৰি স্বয়ংক্ৰিয় নম্বৰ আৰু গ্ৰেড প্ৰদান কৰাটো আমি কম্পিউটাৰ ব্যৱহাৰ কৰোঁ। ৰিজাল্ট টেবুলেশ্যন এণ্ড ৰিপৰ্ট জেনেৰেশ্যন, ইয়াৰ উপৰি কৈছে ফলাফল প্ৰস্তুত আৰু প্ৰকাশ কৰাটো আমি কম্পিউটাৰ ব্যৱহাৰ কৰোঁ। ডাটা ষ্ট'ৰেজ এণ্ড মেনেজমেণ্ট অফ ষ্টুডেণ্ট ৰেকৰ্ডছ, শিক্ষাৰ্থীৰ ডাটা সংৰক্ষণ কৰাটো আমি কম্পিউটাৰত ব্যৱহাৰ কৰোঁ। ক্ৰিয়েশ্যন অফ কুৱেশ্যন বেংকছ ফৰ এক্সামছ, শিক্ষাৰ্থীৰ কাৰণে প্ৰশ্ন কাকত বা কুৱেশ্যন বেংক সৃষ্টি কৰিবলৈ আমি এই কম্পিউটাৰ ব্যৱহাৰ কৰোঁ। পাৰফৰ্মেন্স এনালাইচিছ এণ্ড ইণ্টাৰপ্ৰিটেশ্যন অফ ৰিজাল্টছ, ফলাফলসমূহ বিশ্লেষণ আৰু ব্যাখ্যা কৰাৰ ক্ষেত্ৰতো আমি কম্পিউটাৰক ব্যৱহাৰ কৰোঁ। ঠিক আছে, তো এইখিনি আছিলে কিছুমান এৰিয়াজ অফ ইউজ। নেক্সট আমি চাম ইয়াৰ এডভান্টেজেছ। ফাৰ্ষ্ট ওৱান ইজ এনচিউৰ্ছ হাই একুৰেচি এণ্ড ৰিলায়েবিলিটি ইন ইভেলুৱেশ্যন, ই মূল্যায়নত উচ্চমানৰ সঠিকতা আৰু বিশ্বাসযোগ্যতা নিশ্চিত কৰে। Saves time and manual effort in checking papers, ই কাগজ পৰীক্ষা কৰাৰ সময় আৰু পৰিশ্ৰম হ্ৰাস কৰে। Provides quick and timely declaration of results, দ্ৰুতভাৱে ফলাফল ঘোষণা কৰা যায় এই কম্পিউটাৰৰ জৰিয়তে। Helps in efficient data management and storage, শিক্ষাৰ্থীৰ সম্পূৰ্ণ তথ্য সংৰক্ষণ কৰিব পৰা যায় বা ডাটাসমূহ আমি ব্যৱস্থাপনা সহজে কৰিব পাৰোঁ। মেইনটেইনছ ডিটেইল একাডেমিক এণ্ড পাৰ্চনেল ৰেকৰ্ডছ, শিক্ষাৰ্থীৰ বিষয়ে সম্পূৰ্ণ তথ্য আৰু সিহঁতৰ ব্যক্তিগত তথ্যসমূহো আমি ধুনীয়াকৈ মেইনটেইন কৰিব পাৰোঁ। Enables data analysis and interpretation for improvement, ফলাফলসমূহ বিশ্লেষণ কৰাটো আমাৰ কম্পিউটাৰে যথেষ্ট পৰিমাণে সহায় কৰে। Provides instant grading and feedback to students, আৰু তৎক্ষণাত মতামত প্ৰদান কৰিব পৰা যায়। It helps identifying strengths and weakness of learners, ইয়াৰ উপৰি শিক্ষাৰ্থীৰ শক্তি আৰু দুৰ্বলতাসমূহ চিনাক্ত কৰাত আমাক কম্পিউটাৰে সহায় কৰিব পাৰে। It reduces time required for marking and processing, কম্পিউটাৰৰ সহায়ত আমি কম সময়তে মাৰ্কিং আৰু সেইখিনি প্ৰচেছ কৰিব পাৰোঁ। It facilitates detailed analysis with minimum effort, একেবাৰে কম এফৰ্টতে আমি এটা বিস্তৃত বিশ্লেষণ কৰিব পাৰোঁ। ঠিক আছে, এইখিনি আছিলে ইয়াৰ কিছুমান এডভান্টেজেছ। এতিয়া আমি কিছুমান ডিসএডভান্টেজৰ বিষয়ে চাওঁ। Requires high initial investment in infrastructure, আৰম্ভণিতে অধিক খৰচৰ প্ৰয়োজন হয়, যিটো নেকি এটা ডিসএডভান্টেজ। Needs technical knowledge and trained personnel, ইয়াতে প্ৰযুক্তিগত জ্ঞান আৰু প্ৰশিক্ষণৰ প্ৰয়োজন হয়। Risk of technical failures and system breakdowns, লগতে প্ৰযুক্তিগত বিফলতাৰো সম্ভাৱনা থাকে। এইখিনি আছিলে ইয়াৰ কিছুমান ডিসএডভান্টেজ। এতিয়া আমি এইখিনি আলোচনাৰ পৰা কি কনক্লুড কৰিব পাৰোঁ যে কম্পিউটাৰ্ছ প্লে এ ক্ৰুচিয়েল ৰোল ইন মডাৰ্ণ এভেলুৱেশ্যন বাই মেকিং দ্য প্ৰচেছ ফাষ্টাৰ, একুৰেট এণ্ড এফিচিয়েণ্ট। দ্য প্ৰপাৰ টেকনিকেল ছাপোৰ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ আৰ এছেঞ্চিয়েল, অৰ্থাৎ কম্পিউটাৰ ব্যৱহাৰে মূল্যায়ন প্ৰক্ৰিয়াক অধিক দ্ৰুত, সঠিক আৰু কাৰ্যক্ষম কৰি তোলে। ঠিক আছে, তো এইখিনি আছিলে আমাৰ অল এবাউট কম্পিউটাৰ্ছ ইন ইভেলুৱেশ্যন। এতিয়া আমি এই গোটেইখিনি আলোচনাৰ পৰা ওভাৰঅল কি কনক্লুড কৰিব পাৰোঁ যে মডাৰ্ণ ইভেলুৱেশ্যন চিষ্টেম লাইক ক্ৰেডিট চিষ্টেম, গ্ৰেডিং, অনলাইন এক্সামছ এণ্ড কম্পিউটাৰ বেছড ইভেলুৱেশ্যন মেক এডুকেশ্যন ফ্লেক্সিবল এণ্ড লাৰ্নাৰ চেণ্টাৰ্ড, efficient and time saving, transparent and reliable, technology driven and accessible। অৰ্থাৎ আধুনিক মূল্যায়ন ব্যৱস্থাসমূহ নমনীয় আৰু শিক্ষাৰ্থীকেন্দ্ৰিক, যিয়ে ব্যক্তিগত শিক্ষাৰ গতিক সন্মান কৰে আৰু কাৰ্যক্ষম আৰু সময় সঞ্চয়ী, যাৰ ফলত শিক্ষা সহজ হয়, আৰু স্বচ্ছ আৰু বিশ্বাসযোগ্য, যিয়ে ন্যায়সংগত মূল্যায়ন নিশ্চিত কৰে, লগতে প্ৰযুক্তি নিৰ্ভৰ আৰু সহজলভ্য, যাৰ ফলত অধিক সংখ্যক শিক্ষাৰ্থী লাভান্বিত হয়। ঠিক আছে, however effective implementation requires strong infrastructure required, proper training and digital literacy needed, continuous monitoring and improvement necessary। কিন্তু সফল ৰূপায়ণৰ বাবে ইয়াতে শক্তিশালী প্ৰযুক্তিগত ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন আছে, আৰু শিক্ষক আৰু শিক্ষাৰ্থীৰ বাবে প্ৰশিক্ষণ আৰু ডিজিটেল জ্ঞান থকাটো প্ৰয়োজন, লগতে নিয়মীয়া নিৰীক্ষণ আৰু উন্নয়নো প্ৰয়োজন। ঠিক আছে, এইখিনিয়ে আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।